মহাপাপ কৰিলে শংকৰ সংঘৰ ভকতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এটা খাৰ গৰুক ইচ্ছাকৃতভাৱে হত্যা কৰি শংকৰ সংঘৰ চৌহদতে পুতি থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে শংকৰ সংঘৰ ভকতৰ বিৰুদ্ধে। আমি এই মুহূৰ্তত খবৰৰ সবিশেষ লৈ আনিছো, এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আনিছো। শংকৰ সংঘৰ ভকতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মহাপাপ কৰিছে শংকৰ সংঘৰ ভকতে। শংকৰ সংঘৰ ভকতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, সাৰ গৰু হত্যা কৰাৰ অভিযোগ আছে ভকতৰ বিৰুদ্ধে। আৰু বজাৰীত সংঘটিত হৈছে এই ঘটনা, আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। মৃত সাৰ গৰুটোক জেচিবিৰে পুতি থলে শংকৰ সংঘৰ চৌহদত। ৰাইজৰ অভিযোগ, ইচ্ছাকৃতভাৱে হত্যা কৰা হৈছে সাৰ গৰুটো। শংকৰ সংঘৰ ভকতৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। এটা সাৰ গৰু হত্যা কৰাৰ অভিযোগ আছে শংকৰ সংঘৰ ভকতৰ বিৰুদ্ধে, আৰু সাৰ গৰুটোক ইচ্ছাকৃতভাৱে হত্যা কৰা হৈছে। আৰু তাৰ পাছতে মৃত সাৰ গৰুটোক জেচিবিৰ সহায়ত পুতি থোৱা হৈছে শংকৰ সংঘৰ চৌহদত। এই গুৰুতৰ অভিযোগ ভকতৰ বিৰুদ্ধে উত্থাপন হৈছে। ঘটনা সংঘটিত হৈছে বজালিত, আৰু বজালিত এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আগবঢ়াইছে আমি ভকতৰ কিন্তু প্ৰত্যুত্তৰ যে নিশা আকস্মিকভাৱে মৃত্যু হৈছিল সাৰ গৰুটোৰ। আৰু বজালিৰ নিত্যানন্দ কাহাৰ পৰা শংকৰ সংঘৰ বাকৰিত নিকৃষ্ট কাণ্ড সংঘটিত হৈছে। শংকৰ সংঘৰ বাকৰিত মৃত সাৰ গৰুক জেচিবি লগাই পুতি থোৱা হৈছে। ভকতে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। স্থানীয় ৰাইজৰ অভিযোগ যে ইচ্ছাকৃতভাৱে হত্যা কৰা হৈছিল সাৰ গৰুটো। তাকে লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ বিপৰীতে ভকতসকলে সাৰ গৰুটোৰ আকস্মিকভাৱে মৃত্যু হৈছে বুলিহে স্বীকাৰ কৰিছে। আৰু বজালিৰ নিত্যানন্দ কাহাৰ পৰা অঞ্চলত ভিন্ন প্ৰান্তত মুক্তমনে ঘূৰি থকা সাৰ গৰু এটাৰ দুদিন পূৰ্বে মৃত্যু হৈছে। আৰু শংকৰ সংঘৰ বজালি শাখাৰ বাকৰিত মৃত্যু হৈছে। আৰু শংকৰ সংঘৰ বিশাল চৌহদত কৰা খেতিডৰাত মাজে মাজে প্ৰৱেশ কৰা সাৰ গৰুটোৱে। মৃত্যুৰ আগদিনাখনো যথাস্থানত প্ৰৱেশ কৰিছিল সাৰ গৰুটোৱে। আৰু কিন্তু এজন ভকতে কোবাই কোবাই খেদিছিল সাৰ গৰুটোক। আৰু কিন্তু আচৰিতভাৱে পৰৱৰ্তী দিনটো সাৰ গৰুটোৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। চৌহদৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে সাৰ গৰুটোৰ মৃতদেহ, আৰু ইচ্ছাকৃতভাৱে হত্যা কৰা হৈছে সাৰ গৰুটোক। এনেধৰণে স্থানীয় ৰাইজে এতিয়া অভিযোগ উত্থাপন কৰিছে। আন এজন স্থানীয় লোকে জানিবলৈ দিয়া মতে বৈদ্যুতিক তাঁৰ লগাই শ্বৰ্ট চাৰ্কিটৰ সহায়ত হত্যা কৰা হৈছে সাৰ গৰুটোক। কাৰণ সাৰ গৰুটোৱে ভিতৰৰ খেতিডৰাৰ অনিষ্ট সাধন কৰিছে। গতিকে ভকতৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে সাৰ গৰুটোক ইচ্ছাকৃতভাৱে হত্যা কৰা হৈছে। আৰু আনহাতে শংকৰ সংঘৰ ভকতে কয় যে নিশা আকস্মিকভাৱে সাৰ গৰুটোৰ মৃত্যু হৈছিল। গাঁওবুঢ়া আৰু আৰক্ষী প্ৰশাসনক উক্ত ঘটনাৰ সন্দৰ্ভত জনোৱা হৈছিল। আৰু আৰক্ষী নিৰাপদ স্থানত কাৰো অসুবিধা নোহোৱা স্থানত সাৰ গৰুটো পুতিবলৈ দিয়াত সংঘৰ বাকৰিত সাৰ গৰুটো পুতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এতিয়াও উক্ত ঘটনা বিস্তাৰিতভাৱে পোহৰলৈ অহা নাই যদিও স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। তদুপৰি ধৰ্মীয় ক্ষেত্ৰত কিহৰ বাবে এনেদৰে সাৰ গৰুটো মনে মনে পুতি থব লগা হ'ল সেয়া এতিয়াও আলোচ্য বিষয় হৈ পৰিছে। আনহাতে এনেদৰে শংকৰ সংঘৰ বাকৰিত এটা সাৰ গৰু পুতাটো ধৰ্মীয় দৃষ্টিভংগীৰে কিমান গ্ৰহণযোগ্য সেয়া এতিয়া বিচাৰ কৰিব। ধৰ্মীয় দৃষ্টিভংগীৰে বিচাৰ কৰা হ'ব। গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভকতসকলৰ বিৰুদ্ধে। শংকৰ সংঘৰ ভকতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, সাৰ গৰু এটা হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু হত্যা কৰাৰ পাছত ইচ্ছাকৃতভাৱে হত্যা কৰাৰ পাছত মৃত সাৰ গৰুটোক জেচিবিৰ সহায়ত শংকৰ সংঘৰ চৌহদতে পুতি থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে শংকৰ সংঘৰ ভকতৰ বিৰুদ্ধে। এই মুহূৰ্তত আহি পৰিছে এই সন্দৰ্ভত কিছু আমি ভাষ্য আগবঢ়াইছো। আচ্ছা, মই শংকৰ সংঘৰ সম্পাদকৰ দায়িত্বত আছোঁ, আৰু জিলা সম্পাদক। আৰু পৰহি দিনাখন ৰাতিপুৱাই মই আহিছিলোঁ। ৰাতিপুৱা আহি পাঠশালাত গ'লোঁ। পাঠশালাৰ পৰা আহি পুনৰ মই ইয়াতে আহিছোঁ। ইয়াতে আহি অলপ কিবা কাম আছিল, কামখিনি কৰি 7টা বজাত মই ইয়াৰ পৰা ঘৰত গ'লোঁ। 7টা বজাত যাই সাৰ গৰুটো এই আগত দোকান এখনৰ সন্মুখত বাগাত দি আছে। বাগাত দি থাকি তেওঁ পিছদিনাখন ৰাতিপুৱা একে আহিছিল। আহি তেওঁ ক'লে যে ৰাতিপুৱা সাৰ গৰুটো মোৰ তাতে বাগাত দি আছিল, গতিকে উঠি আহি ইয়াতে দৰ্জা ভাঙি ইয়াতে সোমাই ইয়াতে মৰি আছে। তেওঁ ক'লে সেনেকৈ। তেতিয়া মই তেতিয়া 7টা বজাত ইয়াতে আহিছোঁ। 7টা বজাত আহি চাংজি হৈ মৰি আছে। এতিয়া তাৰ মৰাৰ কাৰণ মই ইয়াৰ বিশেষ একো নাজানো। মৰাৰ পিছত কি কৰিলে? মৰাৰ পিছত এতিয়া আমাৰ হাতততো একো ৰাস্তা নাই। এতিয়া কি কৰোঁ? এতিয়া প্ৰথমতে আমি একজন স্থানীয় বাসিন্দাৰ তাত গ'লোঁ। তাৰ পৰা নিত্যানন্দৰ আৰু একজন গাঁওবুঢ়া আছিল, তেখেতৰ তাকে গ'লোঁ। তেখেতে ক'লে যে আমি নাই। তেখেতে আৰু একজন মানুহ দেখাই দিলাক। তেখেতৰ নামটো কি আছিল বাৰু? ঐক্ষেন্দ্ৰ নাথৰ তাতে গ'লোঁ। তেওঁ ক'লাক যে গাঁওবুঢ়া প্ৰশাসনক জনোৱাৰ কথা ক'লাক। গতিকে প্ৰশাসনৰ তাত আমি সম্পূৰ্ণ গোটেইখিনি কথা বিতং ক'লোঁ। তেওঁ ক'লাক যে একোটা নিৰাপদ জেগাত কাৰো অসুবিধা নোহোৱা কৰি পুতি থৈ দিয়া।
ক'ত পুতিছে আপোনালোকে আমি পুতিছোঁ এতিয়া নামঘৰৰ একদম মাথাত কোণা এটাত তাতে পুতিছোঁ। মৰা বুলি কৈছে সুস্থ হ'ব এতিয়া এইটো সম্পৰ্কে আমাৰ হাতত একো তথ্য নাই। আমি লাইনত চৰ্চ হ'ব লগা একো ব্যৱস্থা ইয়াত নাই। গতিকে এই ক্ষেত্ৰত আমি কেনেধৰণে কথাটো উঠিল কি উঠিল নিশ্চয় সেইটো আমি নাজানো। ষাঁড় গৰুটো এই ধৰ্মীয় ক্ষেত্ৰতে পুতি থোৱাটো সৰ্বসন্মত সিদ্ধান্ত সৰ্বসন্মত আমাৰ সন্মত, কিন্তু বাকী ৰাইজৰ এটা সন্মতটো সেইটোৰ বিষয়ে মই অৱগত নহয়। কিন্তু আমি শংকৰ সংঘৰ যিখিনি আমি মানুহ আছোঁ এইখিনি মানুহ ইয়াত আপত্তি। ৰাইজৰ মাজত মানে এতিয়া গৰুটো তাৰমানে আমাৰ শংকৰ সংঘটো আমাৰে মাটি আছিলে, তেখেতক ধান দিয়া হৈছিল। আৰু নেক্সট ডে ৰাস্তা দি যাওঁতে পিছপিনে পাৰে মই গৰু এটা মাৰা দেখা পাই আছোঁ। তো মই এটা ফটো এটা মাৰিলোঁ। তাৰপাছত তাতে মানুহ ঘাঁহ কাটি আছিলে, ঘাঁহ কটা মানুহজনী কেনেকৈ মৰিল সি কৈছে তাৰ ইলেক্ট্ৰিক তাঁৰত লাগিছে মৰি আছে। মই সেইখিনিয়ে জানো আৰু। কোনদিনাৰ ঘটনা? তো পৰহিৰ ঘটনা। গৰুটো কি কৰা হ'ল মৃতদেহ গৰু মৰাৰ পিছত? গৰুটো এটা সেই জেচিপি মানে এক্সিবিটৰ কৰে নেকি, মানে ইয়াতে পুতিছে। ক'ত? এই ভিতৰতে প্ৰকল্পৰ ভিতৰত পুতিছে। কথাটো একো চৰ্চা হোৱা নাই নেকি ৰাইজৰ মাজত? ৰাইজৰ মাজত মানে এতিয়া ময়ো থাকোঁ আচলতে গুৱাহাটী ইয়াতে মাটিত, মই কিন্তু খেতিৰ কাৰণে আহিছোঁ। এতিয়া মানুহ গাঁওখিনি অলপ চলপ জানে আৰু মানুহখিনি ইমান হেৰি পথাৰৰ এৰিয়া সিহঁততো বেলেগে নাছে, ঘাঁহ কটা মানুহখিনি বেছি কৰি জানিব। গৰুটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত। যিকোনো খবৰ